জয় দোস্ত এণ্ড গুড মৰ্ণিং এভৰিৱান। তো আজি 24 তাৰিখ। তো আজি আমাৰ দুদিন আগতে চেণ্টাৰবিলাকত লৈ যাব বুলি শুনিছোঁ। তো তাকে এতিয়া পেকিং পত্ৰ সামৰি ওলাই আহিছোঁ। তো বাছবিলাক আহি ৰেডি হৈ আছে। তো আজি ক'ত ক'ত যাওঁ কি কৰোঁ এইবিলাক আপোনালোকক দেখাম। তো চাই থাকিব আপোনালোকে। এইফালে আমাৰ ল'ৰাবিলাক ৰেডি হৈ আছে ওলাই। এইখনতে আমাৰ পানী দিছে। ভাইটিৰ লগত একেলগে যাম আৰু কেনেকুৱা লাগিছে? ভাল লাগিছে ন? ইয়াৰ পিছত নেক্সট আমাৰ নলবাৰীত আছে। নলবাৰীত যাব লাগিব থাৰ্ড ফেজটো। তেতিয়া আমাৰ ল'ৰাবিলাক আহি আছে। তো বাছত উঠিম। বাছত উঠি আমি ISBT যাম। ISBTত তাতে আমাৰ চেণ্টাৰবিলাক ভাগ কৰি দিব। তাৰপিছত আমি দূৰৰ যিবিলাক আছে সেইবিলাকত যাব লাগিব। তাৰপিছত নলবাৰীত যাব লাগিব ন? আমাৰ জেগা আমাৰ। অঁ হয় নি? তোমালোকৰ ঘৰলৈ যাম আৰু। এতিয়া আমাৰ ল'ৰাবিলাক ওলাই আছে। বাছ আহি গ'ল বোলে। এইটো আমাৰ লগৰ প্ৰভাত। তো এই ফাৰ্ষ্ট এপিত গ'লগৈ। এতিয়া বহুত নম্বৰত লগ পালোঁ। ভাল লাগিলে। এহেঁতও লগ পাম। আকৌ লগ পাম। সিহঁতৰ ডিউটি পৰিছে খালি সিহঁতি আজি নাযায়। সিহঁতি কাইলৈ যাব ন? ঠিক আছে কাইলৈ যাম। ঠিক আছে বাৰু লগ পাম। ভাল লাগিল। বাই বাই। গাড়ীত বহি ল'লোঁ। এতিয়া আমি ISBT যাম। ISBT পৰা আমাৰ কি হয় তাত দেখা যাব। আহি ISBT পালোহি। তো ইয়াতে আমাৰ ডিটেইলমেণ্ট হ'ব। তো ইয়াতে বেগবিলাক তেতিয়া গৈ লাইনত থিয় হ'ব লাগিব। তো লাইনত থিয় হৈ ল'ব। ভাল বস্তু বেছি নালাগে না। তো ভিতৰত যথেষ্ট যাম। তো তাতে আমাৰ চাৰ্টিফিকেট কমান চাৰ্টিফিকেটবিলাক দিব। খোৱা কুপন দিব আৰু কিবা এটা খোৱা কি দিব 3 দিনৰ। তো সেইকাৰণে বাহিৰলৈ ওলাই আহিলোঁ। আৰু ইয়াত আপোনালোকে এই বস্তুটো বেছি দেখা পাব। এম্বেচাডৰ দেখা পাব। কলকাতাৰ নিচিনা প্ৰায়। এই কামানখন পালোঁ। এতিয়া খানাটো খাই ল'মগৈ। এইটো হৈছে শিলচৰ ISBT। তো এইফালে আছে আমাৰ কেণ্টিন। ইয়াতে খানাটো খাব লাগিব। এইপিনে বাছবিলাক গাড়ীবিলাকত চাই ল'ব লাগিব। এনেকৈ লেখা থাকিব। নিজৰ কামানত চাই মেলি দিব লাগিব। ইয়াতে আমাৰ পুলিচ পাৰ্চনেলক খাব দিছে কেণ্টিনছৰ। তো ইয়াতে ধুনীয়াকৈ ভাতটো খাই লওঁ। তাৰপিছত আমি গাড়ী বিচাৰিবলৈ যাম। এইটো হৈছে কুপন। খাইছা? অঁ এনেকৈয়ে খাব লাগিব উপায় নাই। তো ইয়াতে ভাতটো লৈ আহিলোঁ। এতিয়া খাম এতিয়া ভাতটো। তো বহুত দেৰি চোৱাৰ পিছত পালোঁ এখন গাড়ীতে যাব লাগিব আমি। তো এতিয়া বস্তু আনি খাই গ'লোহি। বহুত গৰম ইয়াত শিলচৰত। ধুনীয়াকৈ বস্তুবিলাক থৈ লওঁ। তাৰপিছত অলপ বাহিৰতে বহি থাকিব লাগিব। নহ'লে গাড়ীত ইমান গৰমত থাকিব নোৱাৰে। ক'ত খাওঁ নাজানো চিন্তা কৰিছোঁ। ড্ৰাইভাৰজনক লগ পাইছিলোঁ। তেওঁ কৈছে মানে 50 কিলোমিটাৰমান দূৰ হ'ব ইয়াৰ পৰা। আপুনি নেটত মাৰি চাব লাগিব। কিন্তু নেটটো ইয়াত পোৱা নাই মানে মানুহৰ জনসংখ্যাটো বেছি হৈ গৈছে। তো উপায় নাই এতিয়া অলপ বহোঁ ইয়াতে টাইম পাছ কৰোঁ। তাৰপৰা কি হয় দেখা যাব। 2000 years later. তো এতিয়া আমাৰ প্ৰিজাইডিং অফিচাৰ পুলিং অফিচাৰসকল আহিব। যিহেতু দূৰ আছে অলপ সোনকালে ওলাই যাব লাগিব। তাকে খানাটো খোৱা নাই। খানাটো খাই আহিলোঁ। তাৰপিছত আমি যাত্ৰাটো আৰম্ভ কৰিম। এজন আমাৰ ড্ৰাইভাৰ আমাৰ লগতে থাকিব আৰু এতিয়া আমাক লৈ যাব কুমচেৰা LP স্কুল। কি মানুহ আছে ওখানে বেছি? বৰ্মন মানুহ বেছি আছে না এইফালে? মাৰ মানুহ। অঁ তোমাৰ নামটা কি ছিল? আৰবুদ্দিন লস্কৰ না? এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। এতিয়া আমি শিলচৰ টাউন হৈ আমাৰ জেগাত যাম। অলপ শিলচৰ টাউনটো দেখাম। আমাৰ চাহত বহি আছে।
আমাৰ ৰেডিঅ' ষ্টেচন साइड में है 14 नंबर गली फेमस बराक नदी ऊपर पर आम जाम इतना उठिस ब्रिजत ब्रह्मपुत्र नदी बराक नदी ये बराक नदी फाइनली पाइছো ব্ৰিজটো পাৰ হ'লে তাৰ আগত স্কুলটো আছে তো অলপ অলপ দেখা গৈছে Your destination is on the left. আমাৰ চেণ্টাৰটো হ'ব আৰু ইয়াত এটা চেণ্টাৰ হ'ব এটা কুঁৱা আছে তো কুঁৱাটোৰ পৰা পানী উঠাব লাগিব কাৰেণ্ট আছে কিন্তু কালি বতাহ ধুমুহাৰ কাৰণে কাৰেণ্টটো নাই বৰ্তমান ঠিক কৰি দিব বুলি কৈছে তো ঠিক কৰি দিলে ভাল হ'ব এটা বাচ্চা লোক ঘুম ৰহা ইধৰ যিবিলাক ফিজিকেলি হেণ্ডিকেপ তো তেওঁলোকৰ কাৰণে এইবিলাক হুইল চেয়াৰ আনিছে তো আহি পাইছিলোঁ এতিয়া পূৰা বতাহ ধুমুহা ইয়াত তো যোৱা কালিও বতাহ ধুমুহা হৈছিলে কাৰেণ্ট নাই বস্তুটো দেখাওঁ লেট্ৰিন বাথৰুম কৰিবলৈ এয়া হৈছে কুঁৱাৰ পানী কালাৰটো চব এইবিলাকতে মানে লেট্ৰিন বাথৰুম মুখ হাত ধুব লাগিব क्या बना रहा है रोटी बना रोटी তো ইয়াতে আমি কালি ভাত খাইছিলোঁ এতিয়া চাহটো খাবলৈ আহিলোঁ ৰাতিপুৱা তো ইয়াৰ পিছত আমি আকৌ হৰিনগৰলৈ যাম টাউনৰ ফালে ওলাই যাম তো এডোখৰ হৰিনগৰ বুলি কয় ইয়াতে চেলুন এটা আছে আৰু চুলিটো কাটি লওঁ ধুনীয়াকৈ এতিয়া আমাৰ লগৰ দুজন আছে এইটো চাই আমি বজাৰখন আপোনালোকক দেখাম তাৰপিছত আমি আকৌ ৰুমলৈ বুলি যাত্ৰা কৰিম তো এতিয়া আমি হৰিনগৰ তিনিআলিত যিটো স্কুলৰ চেণ্টাৰ আছে তাতে আমাৰ এইবোৰতো ভূপেন থাকে তো ইয়াত দিদি ইয়াতে পৰিছে তো এতিয়া চাই লওঁ অলপ কথা চথা পাতি লওঁ লগৰ লগত তো এতিয়া তিনিটাই হোটেলখন সোমালোঁ খালি ইমান গৰম চাহ তাহ খাব নাই তো এতিয়া মিন্দা আৰু এইপিনে চিপছ লৈ বহি গৈছোঁ তো এতিয়া বজাৰত নেমু টেঙা আৰু তিয়ঁহ লৈ ল'লোঁ এইটো চি ভিটামিনটো লাগে তো এতিয়া নেমু টেঙা চৰ্বত বনাম আৰু তিয়ঁহটো চাটনি বনাম এতিয়া আমাৰ গাড়ী বিচাৰিছোঁ ইয়াত গাড়ী মানে কি অ'টোবিলাক চলে তো ইয়াৰ পৰা 20 টকা ভাড়া ল'ব এতিয়া কুমাৰচেৰা যোৱা অ'টো এখন বিচাৰি লওঁ তো আগত পাম চাগে চবতে আপোনালোকৰ অ'টোৱে দেখা পাব ইয়াত বেলেগ গাড়ী ভাড়া নাপায় ইমান ফুল হৈ গ'ল এতিয়া অ'টোখনত উঠি লৈছোঁ তো এখন কুমাৰচেৰা যাব বোলে তো যোৱা দুদিন ধৰি আমাৰ ইয়াত কাৰেণ্ট নাই তো মোবাইলটো ইমান চাৰ্জ দিব পৰা নাই তো মাজতে এবাৰ দুবাৰ আহিছিলে কালি পৰহি দিনটোৱে নাই তো আজি হয়তো দিনটো নাহিব বতৰটো বহুত ডাৱৰীয়া এতিয়া ধুনীয়াকৈ ডিউটিৰ কাৰণে ওলাই দিলোঁ এতিয়া আজি কি হয় এতিয়া আপোনালোকক দেখাম অলপ ভিডিঅ'ৰ যোগেদি যিমানটো পাৰোঁ তো আমাৰ চেণ্টাৰটো এইটো ইয়াতে আমাৰ ভোটগ্ৰহণ কেন্দ্ৰ হ'ব আমাৰ চাৰহঁতক দেখাই দিছোঁ অলপ
12টা হ'ল তো অথনি যিমান ভিৰ আছিলে চব কম মিলি আহিছে লাহে লাহে এটা দুটা আহি থাকিব তো আজি অৱস্থা বেয়া হৈ গৈছে আমাৰ 2-3বাৰ মানে EVM বেয়া হ'ল তো এতিয়া প্ৰায় 3টা বাজিব হ'ল ভোটাৰ নাই তো আমাৰ খানা আহি গ'ল আৰু বাইদেউ আৰু এই ভাইটিয়ে আমাক এইকেইদিন খানা চানা খুৱাই আছিলে তো এতিয়া আমাৰ এয়া তো গোবিন্দ আৰু এইপিনে লামা ইয়াৰ ঘৰ মাৰ্ঘেৰিটাতে আমি 3টাই মিলি ভাতটো খাই লওঁ ধুনীয়াকৈ পেটত নিগনি ধৰি আছে কি কি আইটেম দিছে দেখাই দিছোঁ আপোনালোকক दीदी ने हमको ये 2 दिन पूरा खाना खिलाया आपने बहुत मेहनत किया हमारे लिए 2 दिन से तो दिल से थैंक यू दिल से शुक्रिया तो এটা 5টা বাজিলে তো আমাৰ ভোটিঙৰ যিবিলাক কামবিলাক হৈ আছে এতিয়া তো আমি বন্ধ কৰি দিলোঁ ইপিনে গেটো বন্ধ কৰি দিলোঁ আৰু ইপিনে আমাৰ দৰ্জাবিলাক বন্ধ কৰি দিলোঁ তো এতিয়া তেওঁলোকৰ কামবিলাক কৰি আছে তো আমি খুব সম্ভৱ আৰু 2 ঘণ্টামানৰ ভিতৰত আমি ইয়াৰ পৰা ওলাই যাম তো এইটো কাৰণে ৰখি আছোঁ তো এতিয়া প্ৰায় 6:30 হ'ল চ' আমি এতিয়া যাবলৈ ৰেডি হ'ম তো লাষ্ট ফিনিচিং কাম চলি আছে ফটো মাৰা নহ'লে ফটো মাৰিম বুলি ভাবিছিলোঁ স্পিডি হিচাপে মই ভিডিঅ'টো বনাই দিছোঁ এতিয়া তাত হাই স্পিডিত গৈ পাই লওঁ তাৰপিছত এতিয়া আহি জয়পুৰ পালোহি জয়পুৰ নতুন বজাৰ বুলি কৈ দেখোন তো ইয়াত বৰ্মন টাইটেলৰ মানুহ পালোঁ ডিমাচা মানুহ তো বৰ্মনৰ আমাৰ যিটো হিষ্ট্ৰী যিটো বৰ্মন বংশ আছে তো আমাৰ ল'ৰা আচামৰ পিনেও আছে বৰ্মন বংশ মানুহ তো ইয়াতো ডিমাচাবিলাকে যে বৰ্মন লেখে মই ইয়াত আহিয়ে গম পালোঁ তো এই বৰ্মনবিলাক কোনটো বংশ এইটো মই ইমান নাজানো হিষ্ট্ৰীত ধৰক আমি ভাস্কৰ বৰ্মন কুমাৰ ভাস্কৰ বৰ্মন পাইছিলোঁ যে যাৰ সময়ত আমাৰ হিউৱেন চাং ভাৰতলৈ আহিছিলে অসমলৈ আহিছিলে তো তেওঁলোকৰ অংশ হ'ব চাগে তো এইটো বিষয়ে অলপ চাব লাগিব তো আপোনালোকে যদি জানে মোক সেইটো জনাবচোন আৰু ইয়াত নতুন শব্দ এটা পালোঁ দি মানে হৈছে পানী বড়ো ভাষাত বা ডিমাচা ভাষাত দি মানে হৈছে পানী তো আমাৰ এইফালে মানে যিবিলাক দিহিং দিখৌ দিচাং দি আখৰ যিমান আছে চব এইবিলাক বড়ো ভাষাৰ পৰাই যোৱা মানে তো এতিয়া তেওঁলোকে পাণ কিবাকিবি খাব কৈছে তো তাতে অলপ বহি আছোঁ এতিয়া বহুত গৰম উঠিছে উপায় নাই আৰু ইয়াৰ পৰা শিলচৰ 36 কিলোমিটাৰ আছে তো ৱেইট কৰোঁ তো তাত গৈ দেখাই আছোঁ কি হয় ৰেলৱে ষ্টেচন পাৰ হৈ আহিলোঁ এতিয়া আহিছিলে বেছি দূৰ নহয় আৰু তামাম বতাহ এইফালে যাম পুৰা জামৰ কাৰণে ৰখি গৈছে আৰু প্ৰায় 1 কিলোমিটাৰমান আছে ইমান জামত এতিয়া কেনেকৈ যাম কেনেকৈ গাড়ী পৰা নামিম তাকে চিন্তা কৰিছোঁ 2000 years later তো এতিয়া আমাক ছেকেণ্ড গেটেদি সোমাবলৈ দিছে তো ইয়াতে EVM মেচিনবিলাক বনাই আছে তো ইয়াৰ পৰা কঢ়িয়াই লৈ যাব লাগিব গেলা বোকা বোকাতে যাব লাগিব আৰু উপায় নাইকিয়া হৈছে তো এইফালে আমাৰ ল'ৰাকেইটা বহি আছে আগত আহি সোনকালে আহি বহি আছেহি মোবাইল চাই ব্যস্ত ভাগৰ লাগি আছে এটা কমান জমা দিলোঁ এতিয়া ভাতটো খাই লওঁ কুপন নিদিলেও বুলি কৈছে আমাৰ যিটো পুলিচৰ কাউণ্টাৰ আছে তালৈকে যাম আমাৰ খানাটো ইয়াতে দিছে এতিয়া আমাৰ পুলিচৰ মানুহবিলাকে খাই ওলাই আহিছে এতিয়া আমি ইয়াতে গৈ খানাটো খাই লওঁগৈ সেই আমাৰ কল্পনা বাইদেউক লগ পালোঁ নম্বৰত এতিয়াতো খানা খোৱা হৈ গ'ল এতিয়া গৈ থাকোঁ তো এতিয়া আমি 5জন ই ৰিক্সা এটা লৈ আহি আছোঁ উপায় নাই গাড়ী লৈ ৰৈ থাকিলে বহুত দেৰি হ'ব তাকে এতিয়া ভাগৰ চাগৰ লাগি আছে এতিয়া গৈ সোনকালে খোৱাহে কথা ভাড়াখনে কিন্তু তামাম ভাড়া মাৰি আছে দেই ইয়াত বহুত টকা ঘটি ল'লে এতিয়া আহি আমাৰ ডন বক্স স্কুল পাই গ'লোহি মন দিব মিটিংটো কোনোবা জেগা এটা লগাই লওঁ আজিলৈ আহিছোঁ গুড নাইট
সুদ্ৰীপ